মই ভাবোঁ যে আমাৰ ইয়াত বিধায়কসকলৰ পাৰফৰ্মেঞ্চ বহুত ভাল, কিন্তু পাৰ্টিয়ে কাক টিকট দিয়ে বেলেগ কথা। কিন্তু আমাৰ ইয়াত MLA সকলৰ পাৰফৰ্মেঞ্চ বহুত বেছি ভাল। গোটেইকেইটা সমষ্টিতে কাম হৈছে, মানুহৰ ছেটিছফেকশ্যন আছে। কিন্তু বোলে কোনোবা মহিলা বা কিবা জাতিগত সমীকৰণ, অঞ্চলগত সমীকৰণ, ভৌগোলিক সমীকৰণ, পাৰ্টিৰ মিটিঙত যিকোনো কথা হ'ব পাৰে। কিন্তু এই 5 বছৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ MLA সকলে ভাল কাম কৰিছে। পাৰ্টিৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত কোনো গ্ৰিভেঞ্চেছ নাই যে আপোনালোকে বেয়া কাম কৰিছে বা কৰিব পৰা নাই। কিন্তু টিকেটটো বেলেগ, টিকেটটোতো এটা আলোচনা হ'ব, বহিব, বিভিন্ন কথা আলোচনা হ'ব, এটা বেলেগ কথা। কিন্তু যদি আপোনালোকে মোক মুখ্যমন্ত্ৰী হিচাপে সোধে যে MLA সকলৰ পাৰফৰ্মেঞ্চত আপুনি সন্তুষ্ট নে, মই ক'ম মই বেছি সন্তুষ্ট। চাবুৱা লাহোৱালত AGPৰো অসুবিধা আছে, BJPৰো অসুবিধা আছে। গতিকে এইটো চিট লৈ হয়তো ফ্ৰেণ্ডলি কণ্টেষ্টটো হ'ব পাৰে আৰু নহ'লে কিবা বেলেগ সিদ্ধান্ত হ'ব পাৰে। কিন্তু ইয়াত BJPৰ কাৰ্যকৰ্তাসকলেও বিচাৰে যে আমি খেলিম আৰু AGPও বিচাৰে আমি খেলিম। সেইকাৰণে সংঘাতত নোযোৱাকৈ কিবা এটা ৰাস্তা এটা ওলাব লাগিব। Any Times 24/7. Your news, your voice.